মুখ্য অতিথি আমার সরকারের ক্যাবিনেট মন্ত্রী তথা বঙাইগাঁও জেলার অভিভাবক মন্ত্রী শ্রীযুত রঞ্জিত কুমার দাস नेताजी सुभाष वीर नेताजी जिंदाबाद जिंदाबाद। अरे के बारह कोई गेले প্রজ্বলন কৰিবলৈ অনুৰোধ জনাইছো। লগতে উপস্থিত সকলোকে নেতাজীৰ প্ৰতিকৃতি আমি ধন্যবাদ জানাইছো শ্রীমতী অসীমা চক্রবর্তীর নেতৃত্বত উপস্থিত হওয়া সকলো শিল্পীবৃন্দ। পৌরসভার সদস্য তথা 2 নম্বর ওয়ার্ডের আৰু 6 নম্বৰ ওয়ার্ডৰ হয় বঙাইগাঁৱৰ যি নেতাজী ফাউণ্ডেশ্যন, এই বঙাইগাঁও নেতাজী ফাউণ্ডেশ্যনৰ উদ্যোগত আমাৰ বঙাইগাঁৱৰ মায়াপুৰীত প্ৰতি বছৰে নেতাজী জয়ন্তী দিৱস উদযাপন কৰি আহিছে। এইবেলিও 129তম নেতাজী জয়ন্তী দিৱস এওঁলোকে পালন কৰিছে। মই অভিভাৱক মন্ত্ৰী হিচাপে মই আজি ইয়াতে আহি নেতাজীৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰোঁ। আৰু লগতে মোৰ লগত আমাৰ পৌৰসভাৰ পৌৰপতি সুবোধ দাস ডাঙৰীয়াও আছে। আজিৰ যিহেতু তিথি, এই তিথিটোক পৰাক্ৰম দিৱস হিচাপে ভাৰত চৰকাৰে নামাংকন কৰিছে। আৰু নেতাজীৰ যি পৰাক্ৰম, এই পৰাক্ৰমক আমি সকলোৱে সোঁৱৰণ কৰিব লাগিব, বিশেষকৈ নবীন চামে। কাৰণ দেশৰ প্ৰতি তেখেতৰ যি সমৰ্পিত মনোভাৱ আৰু দেশ স্বাধীনতা কৰাৰ কাৰণে তেওঁ যি পন্থ অৱলম্বন কৰিছিলে, সেই পন্থ যিয়ে নহওক কিয় যে দেশৰ প্ৰতি যে অকৃত্ৰিম তেওঁৰ কোনো ধৰণৰ যে আপোচ কৰা নাছিলে কাৰো লগত, তাৰ কাৰণে আমি আজি সকলোৱে ভাৰতবৰ্ষৰ সকলোৱে আজি এই পৰাক্ৰম দিৱস আমি আয়োজন কৰিছোঁ। আমাৰ বঙাইগাঁৱতো আমাৰ নেতাজী ফাউণ্ডেশ্যনে যি দিৱস আয়োজন কৰিছে মই ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই চেগতে নেতাজীলৈ মই পুনৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।